অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ পলাই যাব নেকি বাৰু? এই নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত নতুন চৰকাৰ গঠনৰ আগে পিছে তেওঁ সঁচাকৈ অসম এৰি পলাই যাব নেকি? নে তেওঁৰ ভয়ত মানুহ পলাব লাগিব? এই প্ৰশ্নটো যোৱা দুদিন ধৰি খুব চৰ্চা হৈ আছে। কাৰণ অসমত বিৰোধীৰ মানে আমাৰ চৰকাৰ অহাৰ সম্ভাৱনা বহুত বেছি বুলি মানুহে ক'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে চৰকাৰ অহাৰ লগে লগে বা চৰকাৰ অহাটো গম পাই ঠিক শপত গ্ৰহণৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালসহ অসমৰ পৰা পলাই যাব পাৰে এনেকুৱা এটা সম্ভাৱনা ইতিপূৰ্বে ব্যক্ত কৰা হৈছিল। কাৰণ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে ইনক্লুডিং ৰাহুল গান্ধী এইটো কৈছিল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতনৰ লগে লগে আমাৰ চৰকাৰ আহিলে তেওঁ জেললৈ যাব লাগিব। সেইকাৰণে তেওঁ অসম এৰি পলাই যাব নেকি? এই প্ৰশ্নটোৱে খুব পাকঘূৰণি খাই আছে এইকেইদিন। এই কথাটো মই অকণমান দেৰিকৈ আলোচনা কৰি আছোঁ শেষৰ ফালে। তাৰ আগতে কেইটামান কথা আপোনালোকক কৈ ল'ব লাগিব। আজি হ'ল 11 তাৰিখ চাগে, 11 তাৰিখ, আৰু এতিয়া নিশা 9 মান বাজিবলৈ হৈছে। যোৱাকালি ঠিক এনেকুৱা সময়ত মই ঘৰৰ পৰা আহি আছিলোঁ। মোৰ নীলবাগানত ঘৰ, তাৰ পৰা আহি থাকোঁতে ভোক লাগিলে ভাবিলোঁ কিবা খাই লওঁ। দবকাত আমাৰ কেইখনমান হোটেল আছে ৰাস্তাৰ কিনাৰত। তাতে মোগল দৰবাৰ বুলি এখন হোটেল, ৰেষ্টুৰেণ্ট টাইপ। তাতে খুব ধুনীয়া মাটন বিৰিয়ানী বনায়। সোমালোঁ, খাবলৈ বহিছোঁ, তেনেকুৱাতে ফোন এটা আহিল। এগৰাকী খুব ভৰসাৰ মানুহ, মোৰ ছিনিয়ৰ আৰু অকণমান জনা বুজা মানুহ, অকণমান ডাঙৰ মানুহ আৰু মোক ফোন কৰিলে, ক'ত আছা? মই ক'লোঁ যে মই এনেকৈ এঠাইত আছোঁ, আহি আছোঁ গুৱাহাটীত। মোক ক'লে, শুনা দুটা কথা আৰু খুব নিৰ্ভৰযোগ্য কথা। মোৰ হাতত ইণ্টেলিজেন্সৰ ইনপুট আছে আৰু আমি কেইবাজনে এই কথাটো পাতিছোঁ আমাৰ মাজত। গতিকে ভাবিলোঁ তোমালোকক কথাটো জনাই থওঁ। 1 নম্বৰ কথাটো হ'ল ইমিডিয়েটলি এতিয়াৰ পৰাই এলাৰ্ট হোৱা আৰু নিজৰ পাৰ্চনেল ছিকিউৰিটিটো এনচিয়'ৰ কৰা। মানে কথাটো এনেকুৱা যে জীৱনৰ নিৰাপত্তালৈ ভাবুকি আহিব পাৰে, জীৱনলৈ ভাবুকি আহিব পাৰে, সম্ভাৱনা আছে। গতিকে তোমালোক কিছুমান মানুহে যিসকলক মানুহে চিনে, যিসকল ছ'চিয়েল মিডিয়া, মেইন ষ্ট্ৰীম মিডিয়াত ওলাই থকা, যিসকলে পলিটিকেল পাৰ্টি এটাত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, সেই মানুহখিনি প্ৰায়খিনি তোমালোক, যিবোৰ মানুহ মৰিলে নিউজ হ'ব, সমাজত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ব পাৰে, এনেকুৱা মানুহ যিবোৰ আছে আৰু সেই মানুহবোৰ তোমালোক এলাৰ্ট হোৱা। ছেকেণ্ডলি, তুমি লুৰিণক এতিয়াই ফোন কৰা। মোক কৈছে তুমি লুৰিণক এতিয়াই ফোন কৰা আৰু ফোন কৰি কোৱা যে তেওঁ যাতে ডিব্ৰুগড়ত তোমালোকৰ দলৰ মানুহখিনিক অকণমান ঠাণ্ডা কৰে। এইখিনি মানুহে যাতে এনেকুৱা কাম কৰি নিদিয়ে যিটো কামৰ দ্বাৰা ক'ৰবাত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায়, যিটো এগৰাকী মন্ত্ৰীয়ে বিমল বৰা ডাঙৰীয়াই কালি অপেনলি ভাবুকি দিছে। তেখেতৰ মতে বিমল বৰাই আমাৰ পাৰ্টিৰ মানুহবোৰক ইনষ্টিগেট কৰিছে যাতে এনেকুৱা এটা চিটুৱেশ্যন সৃষ্টি হওক। কাৰণ তেওঁ কোৱা মতে যে তোমালোক খোৱাংটো জিকিবা আৰু অপজিশ্যনৰ চৰকাৰ অহাৰো মোটামুটি সম্ভাৱনা আছে। অপজিশ্যনে 55 পৰা 70খন আসন পাব বুলি কথা ওলাই আছে। ইণ্টেলিজেন্সৰো হেনো মানে ইনপুট আছে। এনেকুৱা অৱস্থাত অসমত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে, ৰক্ষা নাই। এটা আনৰেষ্ট এটা অসমত ক্ৰিয়েট কৰিব লাগিব। আৰু মোৰো কথাটো মনত পৰিল যে হয় 1996 চনত, যিহেতু কথাবিলাক জানো, বেকগ্ৰাউণ্ডটো বুজি পাওঁ। 1996 চনত যেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ চৰকাৰ আহিবলৈ লৈছিল, ঠিক নিৰ্বাচনৰ পৰা মহন্তৰ চৰকাৰ শপত গ্ৰহণলৈকে 200 মান মানুহ অসমত মৃত্যুবৰণ কৰিছিল। নগেন নেওগ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, আলফাই গুলীয়াই মাৰিছিল। পৰাগ কুমাৰ দাস গুলীয়াই মাৰিছিল, জানে আপোনালোকে এইবোৰ কথা। মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী আছিলে বিনু চেতিয়া, তেখেতক গুলীয়াই মাৰিছিল। আৰ কে সিং তিনিচুকীয়াৰ SP আছিল, গুলীয়াই মাৰিছিল। এগৰাকী সাংবাদিক মানিক দেউৰী, তেখেতক মাৰিছিল। বিমল ভূঞা চিফ মিনিষ্টাৰৰ অফিচৰ এগৰাকী অফিচাৰ আছিল, তেখেতক গুলীয়াই মাৰিছিল। নগাঁৱত এটা ঘটনা ঘটিছিলে, মোৰ মনত আছে এতিয়াও। প্ৰফুল্ল মহন্ত ডাঙৰীয়াই যিদিনাখন শপত গ্ৰহণ কৰে, সম্ভৱতঃ সেইদিনাখন 16 মে', মই তেতিয়া সৰু। মই সেইদিনাখন নগাঁৱত উপস্থিত আছোঁ। মোৰ একদম চকুৰ আগত বৰবজাৰত, মোৰ তেতিয়া নগাঁৱত এখন পেপাৰত মই তেতিয়া লিখা মেলা কৰিছিলোঁ নীলবাগানৰ পৰা। মই প্ৰায় সেই পেপাৰখনৰ অফিচলৈ আহিছিলোঁ। সেই কাকতখন জাগৰণ আছিলে নাম।
বৰবজাৰৰ পৰাই ওলাইছিলে জাগৰণ কাকতত মই তেতিয়া কিবা কিবি লিখা মেলা কৰোঁ অহা যোৱা কৰিছিলোঁ সেই কামত আহিছিলোঁ জাগৰণৰ অফিচৰ পৰা অলপমান দূৰত বৰবজাৰতে ভৰালী ব্ৰাদাৰ্ছৰ ওচৰত সঞ্জয় দাস নামৰ এজন চালফাক একদম মোৰ চকুৰ সন্মুখতে গুলীয়াই মাৰিছে সেই ঘটনাবিলাক আমাৰ এতিয়াও মনত আছে এটা যিসকল সেই সময়ত সচেতন যিসকলৰ জ্ঞান আছে ভালকৈ যিসকলে বুজি পাই মনত পেলাব আৰু যিসকলৰ নাই তেওঁলোকক কৈছোঁ এই কিতাপখন আপোনালোকে এডভাৰটাইজমেণ্ট দিয়া নাই দেই এইখন অসম আমাৰ মৃণাল তালুকদাৰ ডাঙৰীয়া সাংবাদিক তেখেত আৰু কিশোৰ কুমাৰ কলিতা লেখক এডভোকেট তেখেতসকলে মিলি পেলাই এই কিতাপখন উলিয়াইছে অসমৰ যোৱা 50টা দশক মানে 50টা বছৰ 5-6 দশকৰ অসমৰ ইতিহাস ইয়াত ডেট ৱাইজ লিপিবদ্ধ কৰি থৈছে এই কিতাপখনত এই কথাবোৰ আছে নামবোৰ ইয়াৰ পৰাই মই লৈছোঁ এতিয়া তেনেকুৱা এটা কথা অসমত যদি নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে এই কথাটো মোক কালি মানুহগৰাকীয়ে ক'লে আৰু মোৰো মনত পৰে যে প্ৰফুল্ল মহন্তৰ চৰকাৰে শপত লোৱাৰ ঠিক আগে আগে অসমৰ চিফ ছেক্ৰেটাৰী সেই সময়ৰ অৰুণোদয় ভট্টাচাৰ্য ডিজিপি কে ঋষিকেশন আৰু হোম ছেক্ৰেটাৰী চিপি মিশ্ৰা তিনিজন আৰু কেইবাজনো আছে বহুতকেইটা ডিপাৰ্টমেণ্ট কেইবাগৰাকী IAS IPS অফিচাৰে অসম এৰি পলাই গৈছিলে ঠিক মানে নতুন চৰকাৰ অহাৰ আগে আগে ভোট গ্ৰহণৰ পিছত চৰকাৰ অহাৰ আগে আগে চৰকাৰে মুখ্যমন্ত্ৰী শপত লোৱাৰ আগে আগে অসম এৰি পলাই কেলকাতা পাইছিলগৈ এই ডাঙৰ কাহিনী সেইটো তাৰপিছত টিকে কামিলাক অসমৰ চিফ মিনিষ্টাৰ পাতিছিল প্ৰফুল্ল কুমাৰ মহন্তই BR মেধি তেখেতক বাণী ৰঞ্জন মেধি নে কিবা নাম আছিলে তেখেতক DGP পাতিছিল সেই কাহিনীটো মোৰ মনত আছে সেইকাৰণে অসমত আকৌ এনেকুৱা এটা আনৰেষ্ট হ'ব পাৰে নেকি এই সম্ভাৱনাও মানুহৰ মনত আহিছে আৰু আমি তাৰ সম্ভাৱনা দেখিছোঁ সম্ভাৱনাটো কেনেকুৱা যোৱা পৰহি ডিব্ৰুগড়ত আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত আহি পুলিচে চাৰ্চ অপাৰেশ্যন চলালে অন্যায়ভাৱে চলালে এক ধৰণৰ বেআইনীভাৱে চলালে বেআইনী বুলি ক'ব লাগিব এনেকুৱা ঘটনা এটাৰ পিছত এটা ৰাজনৈতিক দলে এগৰাকী স্বাভিমানী নেতা এগৰাকী সন্মান থকা মানুহে আত্মমৰ্যাদা থকা মানুহে সহ্য কৰিব নোৱাৰে তেওঁৰ সমৰ্থকসকলে সহ্য কৰিব নোৱাৰে ইফালে ডিব্ৰুগড়ত মন্ত্ৰীয়ে প্ৰেছ মিট পাতি বিমল বৰা ডাঙৰীয়াই খোৱাঙৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়াই প্ৰেছ মিট পাতি ভাবুকি দিছে যে DGP আৰু মানে SP আৰু DC আপোনালোকে লিখি থওক যদি আপোনালোকে এৰেষ্ট নকৰে তেতিয়াহ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব আৰু লগে লগে গৈ লুৰিণজ্যোতি গগৈ ঘৰত পুলিচে আক্ৰমণ মানে চাৰ্চ অপাৰেশ্যন আমাৰ ল'ৰা ওলাই আহিল পুলিচৰ লগত সংঘাত হ'ল তেওঁলোকে ভাবিছিলে এই সংঘাতটো বঢ়াই দিওঁ ইয়াৰ পৰা এটা সংঘাতময় পৰিৱেশ যদি অসমত সৃষ্টি হৈ যায় সকলোতে যদি জাতীয় পৰিষদৰ মানুহ ওলাই আহে সকলো যদি কংগ্ৰেছৰ মানুহ ওলাই আহে অন্যান্য সকলো যদি ওলাই আহে অসমত এটা আনৰেষ্ট সৃষ্টি হ'ব কালি তেওঁলোক বিফল হ'ল কথাটো মন কৰিব এই কথাখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ কালি তেওঁলোক বিফল হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ তেখেতক আমি ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ হেণ্ডেল কৰিলে তেখেতে নিজৰ কৰ্মীসকলক সকলোকে আহ্বান জনালে অন কেমেৰা আহ্বান জনালে যে আপোনালোকে এনেকুৱা কোনো কাম নকৰিব যাৰ দ্বাৰা অসমত বা ডিব্ৰুগড়ত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হয় হেণ্ডেল কৰিলে আজি আকৌ পুলিচে নটিচ দিছে আমাৰ গুৱাহাটীৰ কুংকি চৌধুৰী কাইলৈ মাতিছে পুলিচে থানাত যাব লাগে পাণবজাৰ থানাত দিনৰ 11টা বজাত তাৰমানে আমি যিটো সম্ভাৱনা দেখিছোঁ যে আকৌ এটা অশান্তিৰ পৰিৱেশ অসমত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলিছে নেকি এইটো এটা বৰ মানে ডাঙৰ প্ৰশ্ন এতিয়া কথাটো হ'ল তেওঁলোকে এইটো কৰিছে কিয় তেওঁলোকে এই কামটো তেওঁলোকে কৰিছে কিয় দুটা কাৰণ হ'ব পাৰে এটা কাৰণ হ'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকেইদিন চাব মানসিকভাৱে তেওঁ বৰ বিধ্বস্ত হৈ থকা যেন লাগে তেখেতৰ বডি লেংগুৱেজ চাব মানে এজ ইফ তেখেত শব্দবিলাক ক'বলৈ বেয়া আনপাৰ্লিয়ামেণ্টাৰী নিচিনা লাগে কিন্তু মানে বেলেগ শব্দ বিচাৰি পোৱা নাই মানসিকভাৱে অস্থিৰ বলিয়াৰ নিচিনা হৈ যোৱাৰ নিচিনা লাগিছে যি টি কৈছে সাংবাদিকক কৈছে লালন্ত দিল্লীৰ এটা ডাঙৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপৰ তেওঁলোকৰ সাংবাদিকক কেইবাগৰাকী সাংবাদিকক উভতি ধৰিছে BBCৰ সাংবাদিকক উভতি ধৰিছে বিশেষকৈ পৱন খেৰা ডাঙৰীয়াই যিটো কথা ক'লে যিটো অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ দলৰ ফালৰ পৰা সেই অভিযোগটো সঁচা মিছা আমি নাজানো মোৰ সঁচা যেনেই লাগে ৰাজনৈতিকভাৱে আমি এইটো বিশ্বাস কৰোঁ যে এইটো সঁচা বাকী কথা সময়ত দেখা যাব কাৰণ তেওঁ যদি এইটো সঁচা নহয় বুলি সঁচা বুলি তেওঁ স্বীকাৰ কৰি ল'বলগীয়া হয় বা তাৰ যদি তেওঁ ইয়াৰ একদম মানে সাংঘাতিক ৰিয়েকশ্যনাৰী ফ'ৰ্চত যদি তেওঁ এইটো ৰিপ্লাই নিদিয়ে মানুহে তাক বিশ্বাস কৰিবলৈ ল'ব আৰু তেওঁৰ নিৰ্বাচনী ক্ষতি হ'ব এইটো এটা কাৰণ ছেকেণ্ড কাৰণ এইটো হ'ব পাৰে যে
যে তেওঁ জানে যে চৰকাৰৰ পতন হ'ব। যদি চৰকাৰৰ পতন হয় তেতিয়াহ'লে এই যিকেইটা দিন তেওঁ চৰকাৰত আছে এইকেইটা দিন গোটেই ইছ্যুবিলাক তেওঁ ছেটেল কৰি ল'ব লাগিব নহয়, বা কিবা এটা অঘটন ঘটাব লাগিব নহয়, ঘটাই পেলাই যাতে তেওঁ চৰকাৰ আকৌ আনিব পাৰে, কিবা এটা কৰিব লাগিব। তাৰ এই গোটেই মেকানিজমটো, কাৰণ যোৱা 15 দিন তেওঁ একো কৰিব নোৱাৰিলে। পৱন খেৰা ডাঙৰীয়াৰ এই অভিযুক্তৰ পিছত যোৱা সপ্তাহ 10 দিন ধৰি তেওঁ নিজকে ডিফেণ্ড কৰাত ব্যস্ত হৈ থাকিবলগীয়া হ'ল। নিৰ্বাচনী ৰণনীতি নতুন কৌশল উদ্ভাৱন কৰিবলৈ তেওঁ এতিয়া সময় নোপোৱা হৈছে। সেইকাৰণে তেওঁক লাগে, আমি এনেকুৱা ভাবিছোঁ, তেওঁলোকক লাগে, অকল তেওঁক নহয়, তেওঁলোকক লাগে যে এটা আন্দাজ তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছে। আৰু তেওঁলোকৰ কথাটো, পৱন খেৰাৰ কথাটো আমি বিশ্বাস কৰিছোঁ বুলি কিয় কৈ আছোঁ, কাৰণ মন কৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা এলাপেচা মানুহ নহয়, ইম্পৰ্টেণ্ট মানুহ বিজেপিৰ, এখন ৰাজ্যৰ চিফ মিনিষ্টাৰ। আকৌ বিজেপিৰ চৰকাৰ আহিবৰ কাৰণে তেখেতৰ নেতৃত্বতেই কাম চলি আছে। সেইগৰাকী মানুহৰ বিৰুদ্ধে কংগ্ৰেছ দলে অফিচিয়েলি ইমান ডাঙৰ অভিযোগ আনিলে, আৰু তেখেতৰে মেইন মানুহ চেণ্ট্ৰেল হোম মিনিষ্টাৰ, চেণ্ট্ৰেল ফৰেন মিনিষ্টাৰ, মিনিষ্টাৰ অফ ষ্টেটছ ফৰেন, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। একো নাই, আনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলি কোৱাৰ আগতেই এই পবিত্ৰ মাৰ্ঘেৰিটা, পীযুষ হাজৰিকা, আমাৰ কমলপুৰৰ কলিতা ডাঙৰীয়া, এখেতসকলৰ এটা ডাঙৰ গ্ৰুপ ওলাই আহে আৰু সংবাদ মাধ্যমত বেলেগে স্পেচ নাপায়েই বিচাৰি, ইমান কথা কয় তেওঁলোকে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ উত্থাপিত হ'ল, ফৰেন মিনিষ্টাৰ চাইলেণ্ট, পীযুষ হাজৰিকা ডাঙৰীয়া চাইলেণ্ট, বাকী তেওঁৰ সকলো স্তাৱক বাহিনী, তেওঁৰ দাদা ব্ৰিগেড চাইলেণ্ট, কোনো একো কথা কোৱা নাই। জাষ্ট নিয়ম মাফিক দিল্লীৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এটা ষ্টেটমেণ্ট দিছে, আৰু দুই এজনে সৰু সুৰাকে এটা দুটা ষ্টেটমেণ্ট দিছে। তেখেতৰ উদ্ধাৰকৰ্তাসকল ক'ত, তেখেতৰ সেই ব্ৰিগেডটো ক'ত, বাহিনীটো ক'ত? গতিকে দাল মে তো কুছ কালা হে। এতিয়া প্ৰশ্নটো হ'ল, চৰকাৰ আহিব নে নাই? চৰকাৰ আহিব বুলিতো সকলোৱে কৈ আছে, এক্সপাৰ্টবিলাকে কৈ আছে, আৰু ইতিপূৰ্বে মই ক'লোঁ, আনকি বিজেপিৰ মানুহে, যোৱাকালি মোক বিজেপি দল কৰা এজন মানুহ, তেওঁ ফোন কৰিছে, ভাল মানে গুৰুত্বপূৰ্ণ মানুহ, তেওঁ ফোন কৰিছে, ফোন কৰি পেলাই কৈছে যে আপোনালোকৰ চৰকাৰ হ'ব, আৰু তেওঁ সমষ্টিবিলাকৰ নাম কৈ দিছে যে তিনিচুকীয়াত ইমানটা চিট আহিব, ডিব্ৰুগড়ত ইমান আহিব, যোৰহাটত ইমান আহিব, শিৱসাগৰত ইমান আহিব, লখিমপুৰত ইমান আহিব, ধেমাজিত ইমান, একদম ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ হিচাপবোৰ মোক কৈ গৈছে, আৰু মই দেখিছোঁ য়েছ, তেওঁ কথাত যুক্তি আছে। চৰকাৰ আহিব পাৰে, নাহিবও পাৰে। কথাটো এনেকুৱাও হ'ব পাৰে যে ইংৰাজীত কয় গেছ লাইটিং বুলি, মানে তাৰ অৰ্থটো হৈছে যে আচলতে ঘটনাটো নঘটে, কিন্তু গেছ লাইট এটা জ্বলোৱাৰ নিচিনা জ্বলাই দিয়া হয়, দি পেলাই মানুহক বিভ্ৰান্ত কৰা হয়। তাৰপিছত যেতিয়া ঘটনাটো নঘটিব, তেতিয়া যোনে ঘটনাটো ঘটাইছে, মানে যোনে বাতৰিটো উলিয়াই দিছে যে এইটো এনেকৈ হ'ব, অথচ প্ৰকৃততে তেনেকৈ নহয়, আৰু বাকী সকলোৱে বিশ্বাস কৰি ল'ব, আৰু তেওঁলোকে সেইমতে উল্লাস প্ৰকাশ কৰিব, আৰু যেতিয়া নহ'ব তেতিয়া সেই মানুহবিলাকক ফুল বনাব, মানুহবিলাকক ক'ব লুক দে আৰ ছাচ ফুলছ। এনেকৈ এটা ছেডিষ্টিক প্লেজাৰ কিছুমান মানুহে লাভ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেকুৱা ছেডিষ্টিক প্লেজাৰ লাভ কৰাৰ মই বহুত ঘটনা পাইছোঁ। হিন্দু মুছলমান খেলটো আৰু কিমান দিন থাকিব? মোবাইলটো খুলিলেই যে ডেইলি এটা নহয় এটা ইয়াৰ বিতৰ্ক পাওঁ। অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি যোৱা চৰকাৰখনে একাংশ হিন্দু বঙালীক গোটাই হিন্দুত্ববাদ সংগঠন খুলি এই অসমীয়াৰ স্বাৰ্থত কাম কৰা বুজায় নেকি? ক'ৰবাত কিবা এটা শিৱ মন্দিৰত শিৱলিংগ ভাগিছে, কিবা ভাগিছে, তেওঁলোকে ভাঙিছে, তেওঁলোক মুছলমান হওক কিবা হওক সেইটো আমাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে ভাঙিছে, তেওঁলোকে বনাই দিয়ক, গঢ়ি দিয়ক, তাৰ কাৰণে তেওঁলোকক শাস্তি দিয়ক। তেওঁলোকক শাস্তি দিছে, ঘৰ দুৱাৰ ভাঙিছে, গাড়ী মটৰ জ্বলাইছে, তাৰ পিছতো আকৌ এজন হিন্দু বাঙালীৰ মন্তব্য, এজন কেতিয়াও অসমীয়া হ'ব নোৱাৰে, তেওঁৰ মুখতেই মিয়াৰ শব্দ, আৰু তেওঁ আকৌ মিয়াক তুচ্ছ তাচ্ছিল্য কৰি, আৰু একাংশ মুছলমানক, মানে তেওঁ যিটো শব্দ ব্যৱহাৰ কৰিছে, কিবা শুনিব, শব্দটো মই ক'ব নাযাওঁ, কিবা চাল কটা বুলি ক'ব গৈছে, প্ৰত্যেকটো মুছলমানেই সেই কি বুলি কয় এইটো মানে কৰে, তো সেইটো প্ৰতি মুছলমানৰ গাত লাগিছে। গতিকে এজন হিন্দু বঙালীৰ মুখত অসমীয়া জাতিৰ জ্ঞান দিবৰ কাৰণে শুনা শব্দটো বৰ লজ্জিত হৈছে যে আমাৰ অসমত হিন্দু নাই, বাহিৰৰ পৰা বাংলাদেশৰ পৰা হিন্দু আনি হিন্দু গোটাই হিন্দুৰ জনসংখ্যা বঢ়াব হৈছে। আমাৰ হিন্দু, অসমীয়া হিন্দু কাপুৰুষ নেকি? সন্তান জন্ম দিব নোৱাৰে নেকি? জনসংখ্যা বঢ়াব নোৱাৰে নেকি? বাহিৰৰ পৰা হিন্দু আনি যে অসমত জনসংখ্যা বঢ়াবলগীয়া হৈছে, ইয়াক কি বুজাব খোজা হৈছে? মই ভিডিঅ'টো পৰাপক্ষত মই লগত লগাই দিম, আপোনালোকে শব্দখিনি শুনিব সেই মানুহজনৰ ভাষ্য, তেওঁ কিমান দূৰ অসমীয়া হয়, তেওঁ ভাৰতীয় হয় হেনো, তেওঁ কৈছে।
হা গতিকে ভাৰতীয় মানুহজনৰ ৰটো দেৰদেৰাই গৈছে আৰু কথাৰ তেওঁ মানে কোনো অসমীয়া স্পষ্ট নহয় আৰু তেনেকুৱা এজন মানুহে নিজক ভাৰতীয় নিজক অসমীয়া বুলি কৈ আকৌ অসমীয়াকে গালি দিয়ে গতিকে অসম কোনটো পথত যাবলৈ গৈ আছে মই একো বুজি পোৱা নাই কাৰণ মই সহ্যৰ বাহিৰ হলেহে কথা কওঁ এই কথা বতৰাবোৰ লগাই উচতনি দি পেলাই কোনে এইখিনি কৰি দিছে আজি এই কথা বতৰা যদি এজন সাধাৰণ মানুহে কৈ পেলাই উচতাই আজি এনেকুৱা দেশত প্ৰতিদিনে এটা গণ্ডগোল লগাই যোৱা হ'লহেঁতেন তেতিয়া সেইজন দেশদ্ৰোহী হ'লহেঁতেন নে জাতিদ্ৰোহী হ'লহেঁতেন যে অসমীয়া জাতিৰ মাজত কাজিয়া লগাই আছে হিন্দু মুছলমান কৰি এওঁ জাতিদ্ৰোহী হয় কিন্তু আজি সেই কাজিয়া লগোৱা মানুহজনক বা দি থকা হৈছে মই জেল যাবলৈ কিবা যাবলৈ ভয় নকৰো মোক ফাঁচি দিয়ে গুলিয়াই দিয়ে কোনো কথা নাই কিন্তু চিধা কথা কওঁ মানুহক শান্তিত জীয়াই থাকিবলৈ দিয়ক ভাল লগা নাই কথা সেইটোৱেই আজি জুবিন গাৰ্গৰ একাংশ ন্যায় বিচাৰি থকা সময়ত একাউণ্টত টকা ভৰাই এইবিলাক ওলোটা আইন আমাক নালাগে আমাক উঠি অহাৰ প্ৰজন্মক আচলতে শুদ্ধ কিবা এটা শিকাওক সত্য কিবা এটা শিকাওক শুদ্ধ পথ শিকাওক বুজি পালে কলকি অৱতাৰ বুলি যিটো যুগ চলিছে সেই যুগৰ যিখিনি আছে তাক উফৰাই পঠিয়াওক শুদ্ধ পথত মানুহ চলিবলৈ শিকাওক ভাল লাগিব তো জাষ্টিছ ফৰ জুবিন গাৰ্গ পিতামহ ভীষ্মৰ হাতত ইমানখিনি অপৰিসীম শক্তি আছিল তেওঁৰ ইচ্ছাৰ অবিহনে তেওঁক কোনেও হৰুৱাব নোৱাৰিছিল ইয়াৰ পাছতো কিন্তু তেওঁ কুৰুক্ষেত্ৰ মহাযুদ্ধত এজন মানুহৰ জীৱনো বচাব পৰা নাছিল কিয় জানেনে কাৰণ পিতামহ ভীষ্মই অন্যায়ৰ বিৰুদ্ধে মাত দিয়া নাছিল আৰু সকলো চকুৰ আগত বেয়া হৈ থকা দেখিও মৌনতা অৱলম্বন কৰিছিল একেই কথা আপুনি যদি আজি ভাবি আছে আপুনি ভোট দিলেও নিদিলেও কাৰ কি মতলব আছে আপুনি ভোটটো দিলে বেলেগ কোনোবাহে ৰজা হ'ব এই কথা ভাবি যদি আপুনি এবাৰ ভোট দিবলৈ অহা নাই আপুনি ভুল ভাবিছে মৌনতাই কেতিয়াও সমাজ সংস্কাৰ নকৰে আপোনাৰ সন্মুখত হৈ থকা বেয়াবোৰ দেখি যদি আপুনি মনে মনে আছে মোৰনো কি আহে যায় বুলি ভাবিছে মনত ৰাখিব লাখ লাখ অজ্ঞানী মানুহৰ পৰা সমাজখনৰ একো ক্ষতি নহয় কিন্তু সমাজ সংস্কাৰ কৰিব পৰা এজন মানুহৰ মৌনতাই সমাজখনক শেষ কৰি দিয়ে সেয়ে ইলেকশ্যনৰ সময়ত আজিৰ দিনটোত বিশেষকৈ মৌনতা অৱলম্বন নকৰিব সমাজখনৰ স্বাৰ্থত দেশখনৰ স্বাৰ্থত মৌনতা ভংগ কৰক আৰু অন্যায়ৰ বিৰুদ্ধে ভোট প্ৰদান কৰক কাক ভোট দিব মোৰ কোনো মতলব নাই সেইজন জনপ্ৰতিনিধিক ভোট প্ৰদান কৰক যি সঁচাকৈ ৰাইজৰ বাবে কাম কৰিব কেৱল নিজৰ ল'ৰা ছোৱালীৰ নিজৰ ঘৰখনৰ উন্নতিৰ বাবে নহয় আপুনিও যদি ভাবি আছে এতিয়াও যে এইকেইটাক ভোট দি এইকেইটাক ৰজা পাতি কি লাভ আছে আপুনি ভুল ভাবিছে আপোনাৰ হাতত ভীষ্ম পিতামহৰ নিচিনা অপৰিসীম শক্তি আছে আৰু এই শক্তিটো ব্যৱহাৰ কৰি যোগ্য প্ৰতিনিধিজনক নিৰ্বাচিত কৰক তেতিয়াহে কুৰুক্ষেত্ৰ মহাযুদ্ধত দুৰ্যোধন ধ্বংস হোৱাৰ দৰে সমাজখনৰ তেজ খাব বিচৰা জনপ্ৰতিনিধিসকলৰ ধ্বংস হ'ব আৰু আপুনি বিচৰা যোগ্য মানুহজন নিৰ্বাচিত হ'ব সেয়া আহক এতিয়াও সময় আছে নিজৰ ভোটাধিকাৰ প্ৰদান কৰক মৌনতা ভংগ কৰক অন্যায়ৰ বিৰুদ্ধে মাত দিয়ক সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি কওক ভীষ্ম পিতামহে যদি সেইদিনা দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰাৰ দিনা এবাৰৰ বাবে ক'লেহেঁতেন দুৰ্যোধন বছ বহুত হৈ গ'ল দুৰ্যোধনে এই কাণ্ড নকৰিলেহেঁতেন আৰু এই যুদ্ধখন নহ'লহেঁতেন যুদ্ধখন নোহোৱা হ'লে লাখ লাখ মানুহ বাচিলহেঁতেন সেইকাৰণে যেতিয়া মাত দিয়াৰ সময় আহে জনা বুজা মানুহসকলে মাত দিয়া প্ৰয়োজন